আৰু এনেকৈ স্কুলখন লেজাৰ দিলে আমি অলপমান ছাৰ বাইদেউৰ লগত কথা পাতি ৰখি দিলোঁ। এইফালে আমাৰ এইফালে কথাখিনি ক'ব বাবে সকলোকে লাইন পাতি দিয়া হৈছে। আৰু এইফালে আমাৰ আছে চিনি পোৱা নাই ইয়াক মুনীন্দ্ৰ শৰ্মা, তেওঁলোকে আমাক কণ্ট্ৰিবিউশ্যন দিছে আৰু আমাৰ চিনাকিটো দাঙি ধৰিছোঁ। গুড মৰ্ণিং সকলোকে, হাই হেল্ল' নমস্কাৰ গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভাল আৰু সকলোৱে ভালেই থকাটোৱেই বিচাৰোঁ। থাম্বনেইল আৰু টাইটেল চাই নিশ্চয় গম পাইছে আজি ভিডিঅ'টো কিহৰ ওপৰত বনাবলৈ গৈ আছোঁ। আৰু যিহেতু মোৰে বন্ধু জিন্তু নাথে এটা প্ৰজেক্ট বনাইছিলে, প্ৰজেক্ট সেউজী অসম নামৰ, আৰু সমগ্ৰ অসমতে 1 লাখ গছ পুলি ৰোপণ কৰিব, আৰু ইহঁতে ধুনীয়াকৈ ৰোপণ কৰি আহি আছে আৰু আহি পাই গ'ল ইহঁতে আমাৰ গহপুৰত। আজি মানে আমাৰ গহপুৰত যিমানখিনি স্কুল কলেজ আছে তাত মানে ময়ো সৰুকৈ যোগদান কৰিছোঁ, আৰু ইহঁতে আমাৰ পূৰা ঘৰত আহিছে। আজি ভিডিঅ'টো আমাৰ ঘৰৰ পৰা ধুনীয়াকৈ আৰম্ভ কৰিছোঁ। বোলে আমাৰ জিন্তু ভাই আছে ধুনীয়াকৈ। তোমালোক কিমানমান গছ পুলি ৰোৱা হ'ল? আমাৰ এতিয়া 2700 চামথিং হৈ আছে। মজা মজা। বাকী কোন জেগাৰ পৰা প্ৰথম ষ্টাৰ্টিং কৰিছিল? নলবাৰীৰ পৰা কৈছিলা ন? আৰু এইফালে বন্ধু আছে, বন্ধু ঘৰ আছে ডিব্ৰুগড়। এইফালে আছে আমাৰ তন্ময় ভাই আছে পূৰা বঢ়িয়াকৈ। এইফালে মহাদেৱ আছে ধুনীয়াকৈ, মানে সিহঁতি কাপোৰ চাপোৰ পেকিং কৰি আছে, ইয়াৰ পৰা ওলাইছে ধুনীয়াকৈ গৈ আছোঁ। আৰু চাই থাকক ভিডিঅ'টো, যিসকলে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি লওক। আৰু আজি প্ৰথম দিন যাব ওলাওঁতে এইফালে আমাৰ জিন্তু ভাগৰ চাইকেলখনত পাম্পটো নাইকিয়া হৈ গ'ল। মানে কেনেকৈ নাইকিয়া হ'লতো, পেজ চেজ আছে নেকি বাৰু? নাই মোৰ এখন তেনেকুৱাই নে? মানে দিনত পাম্পটো থাকে, ৰাতিলৈ গুচি যায়। দিনত সদায় নাযায় ন? যিয়ে নহয় আমি এতিয়া আমাৰ হাৱাজনত ধুনীয়াকৈ পাম্পটো দিব লাগিব। দি মেলি এতিয়া আমাৰ গহপুৰত দুবিয়াত কলাবাৰী তেনেকৈ স্কুলকেইখনত গৈ আছোঁ। আৰু ওলাই আহি চাইকেলকেইখন অলপমান ছাৰ্ভিচিং কৰি ল'লোঁ। মানে এইফালে আমাৰ এই জিন্তু ভাগৰ চাইকেলখন পাম্পটো নাছিলে, পাম্পটো দি লোৱা হ'ল। আৰু মোৰ চাইকেলত তেল অলপ দি ল'লোঁ। এইফালে আমাৰ তন্ময় তেল দি আছে, যিমানে তেল দিবা সিমানে বেছিকৈ চলিব, হয় নহয় তন্ময়? এইফালে যাদৱ ভাইও আছে, মজাকৈ গৈ আছোঁ। আৰু আহি পাই গ'লোহি আমাৰ গহপুৰ দুবিয়া বৃক্ষ মানৱ গকুল খুৰা ঘৰত। আৰু খুৰাৰ ফালৰ পৰা দুটামান গছ পুলি তেওঁলোকক সহায় কৰিছে, যিহেতু ইমান ধুনীয়া এটা পদক্ষেপ লৈ আছে। ইমান ভাল চিন্তা, সঁচাকৈ আদৰণীয় প্ৰশংসনীয় চিন্তা, মোৰ সপোনৰ চিন্তা, মোৰ মনৰ চিন্তা। মই যিটো কাম কৰিবলৈ 3য় শ্ৰেণীৰ পৰা মই গছ ৰুইছিলোঁ, আৰু 96ৰ পৰা দিন ৰাত এই কামটো কৰি আহিছোঁ। আৰু যাৰ কাৰণে মই আমাৰ নাৰ্চাৰীখনৰ নামেই দিছিলোঁ গ্ৰীণ আছাম নাৰ্চাৰী। গোটেই অসমক সেউজীয়া কৰাৰ কাৰণে নামটো গ্ৰীণ আছাম নাৰ্চাৰী দিছিলোঁ। আৰু বহুত বেছি ভাল পাইছে মানে সেই কামটো কৰা গকুল খুৰা। আৰু গকুল খুৰাও যিহেতু মানে এনেকুৱা গছ গছনিৰ লগতে জড়িত, আৰু এইফালৰ পৰা গকুল খুৰাই পুলিকেইটাই সহায় কৰিছে আমাক গহপুৰত ৰুবৰ বাবে। আৰু যিমান পুলি লাগিলে আছে পুলিৰ কাৰণে। আৰু এটা কথা মানুহে ভাবে নাৰ্চাৰীত গছপুলিৰ দাম হৈ আছে, কিন্তু এই নাৰ্চাৰী গকুল খুৰাই কিন্তু মানুহক সহায় কৰি ভাল পায়, গছপুলি ফ্ৰী দি ভাল পায়। এইকেইটা বুলি নহয়, এতিয়া মোনা কম কাৰণে এইকেইটা গৈছে পূৰা ধুনীয়াকৈ। অৰ্জুন গছ দিছে, এইফালে মধুৰিআম গছ দিছে, আৰু এইটো কি গছ আছিলে? তেনেকৈ প্ৰায় 30 জোপামান গছ গকুল খুৰাৰ ফালৰ পৰা সহায় কৰিছে আমাৰ গহপুৰখনৰ কাৰণে। আৰু যিমান লাগিলেও আছে, টেনশ্যন বঢ়িয়া। আৰু বকুল খুৰাৰ ঘৰত আহিলে এটা কাৰণে ভাল লাগে, কোনো ভেজাল নাইকিয়া চাহ খুৱায়। মানে বাৰীৰ পৰা চাহপাত ছিঙি আনি ডাইৰেক্ট চাহত দি মেলি খুৱাই দিয়ে। আৰু এটা ভাল লাগে মানে বানবাটিত চাহ খাব দিয়ে, বহুত বেছি ভাল লাগে, নহয় নে? আমাৰ হাৱাজানো মই লৈ আছোঁ মানে গহপুৰত যিমানখন আছে মই চিনাকি কৰি দিছোঁ। কেনেকৈ লাগে? আৰু এইফালে গকুল খুৰা ঘৰৰ পৰা ওলাই দিলোঁ মানে গকুল খুৰা যিখন স্কুলত পঢ়িছিলে ন, প্ৰথম সেইখন স্কুলত আহিছিলোঁ। আৰু পাই গ'লোঁ মোৰ কলেজৰ বন্ধু মানসক, পূৰা মজাকৈ। মানসৰ ঘৰ ইয়াৰে হয় মানে, পূৰা ভাল আৰু ন? ভাল তোমাৰ মজা। বাকী কেদাৰনাথ গ'ল আৰু ভালে, কিন্তু প্ৰব্লেমটো নাই। বাটত তোমাৰ দৰ্শন কৰিব নোৱাৰিলোগৈ, অকল মই বুলিয়েতো নহয় ন, হাজাৰ ভক্ত। সেইটোৱেতো। বাকী তোমাৰ ঘৰ ইয়াতে ন? মোৰ ঘৰ ইয়াতে। বাকী এতিয়া আমি গৈ আছোঁ, কোনখন স্কুল আছিলে? পূবদুবীয়া হাইস্কুল। আৰু পালোহি খুৰা পঢ়া স্কুলখন, সেইখনে আছে। আৰু এইজোপা প্ৰথমবাৰ দেখিলোঁ ৰুদ্ৰাক্ষ গুটি, পূৰা মই গুটি কেইটামানো লৈ ল'লোঁ। বহুত ভাল বস্তু ৰুদ্ৰাক্ষ, পূৰা ভাল লাগিল দেই গকুল খুৰা। আৰু বহুত নেদেখা ধৰণৰ গছ দেখিছোঁ, যেনে এইজোপা শাল গছ দেখিলোঁ এতিয়া। আকৌ এইফালে ৰুদ্ৰাক্ষ গুটি লগ পালোঁ। আৰু এতিয়া গৈ আছোঁ এইখন স্কুলৰ ভিতৰত। আৰু এইফালে ধুনীয়াকৈ সোমাই আহিলোঁ আমাৰ বকুল খুৰা পঢ়া স্কুলখনৰ ভিতৰত। বহুত এটা ধুনীয়া পৰিৱেশ। আৰু এইফালে আহি পালোহি অফিচ ৰুম, ছাৰ বাইদেউৰ লগত ধুনীয়াকৈ কথা পাতিলে। মানে স্কুলখন লেজাৰ হোৱালে অলপমান আমাকো ৰখিবলৈ ক'লে। আৰু এনেকৈ স্কুলখন লেজাৰ দিলে আমি অলপমান ছাৰ বাইদেউৰ লগত কথা পাতি ৰখি দিলোঁ। এইফালে আমাৰ মানস ভাই আছে। পূৰা তুমি ইয়াতে পঢ়া ন? ইয়াতে পঢ়া আছে। কোন ক্লাছৰ পৰা ক্লাছ 6ৰ পৰা ক্লাছ 10লৈকে। মজা। আৰু এইফালে কথাখিনি ক'ব বাবে সকলোকে লাইন পাতি দিয়া হৈছে। আৰু কোনে চাই আছে বাৰু, কোনে যাব?
28 দিন ধৰি আমি এটা চাইকেল যাত্ৰা কৰি আছোঁ পদুৰ নলবাৰীৰ পৰা গোটেই অসম আমাৰ এই জাৰ্নিটো খতম হ'ব গৈ ক'ত জানা জগন্নাথপুৰীত প্ৰথমতে কথাখিনি আৰম্ভণিটোৱে কৰি লৈছোঁ ইন্ট্ৰডাকশ্যনটো কৰিয়ে দিলে মোৰ নাম শ্ৰী জিন্তু দাস মোৰ লখিমপুৰ আৰু এইফালে জিন্টুৱে ধুনীয়াকৈ ক'লে অলপমান কথা বুজাই মেলি গছ পুলিটো কিয় ৰুব লাগে আমাক গছে কি কি দিয়ে তেনেকৈ গকুল খোৱাও দিলে আৰু ভাইটি ভণ্টিসকলক মতা হৈছে গছজোপা মতা ৰুবৰ বাবে সকলো আহিছে আৰু মানে কি আছে যিহেতু লেজাৰ টাইম ন কিছুমান আহিবলৈ মন কৰিছে কিছুমান মন কৰা নাই খেলা সময় নহয় জানো আৰু আমাৰ তেনেকুৱা আমাৰ স্কুলত কিবা এটা মিটিং এখন পাতিলে আমিওতো ৰখি থাকিবলৈ ধৈৰ্য নাই তেনেদৰে সৰু সৰু ল'ৰা ছোৱালীবোৰে আহিছে আৰু বাধ্যক্ৰমত অহা নিচিনা হৈছে সিহঁতি যি নহওক বহুত বেছি ভাল লাগিছে অহাৰ বাবে ইয়াতে ৰুব এতিয়া গছ পুলিটো আৰু এনেদৰে গছ পুলি ৰোৱা হৈ গ'ল আৰু বহুত বেছি ভাল লাগিল এতিয়া খালি আমি হাত ভৰিটো ধুই যাওঁ মানে মাটি চোৱা আছিলে যিটো টিউবৱেল জংঘল বিচাৰি আহিছোঁ স্কুলখনৰ পিছফালে আৰু বহুত ধুনীয়া পানী আছে দেই এইফালে আছে সেয়া কি বস্তু নাম ক নাম ক আৰু এইফালে ডুবিয়াত এখন স্কুল কৰি হৈ গ'ল ধুনীয়াকৈ বহুত বেছি ভাল লাগিলে সকলোৱে ছাপোৰ্ট কৰিলে এতিয়া আমি গৈ আছোঁ হাইস্কুল ডুবিয়া হাইস্কুল ডুবিয়া হায়াৰ ছেকেণ্ডেৰী ন ডুবিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় পূৰা মানসে লৈ গৈ আছে আমি তালৈ গৈ আছোঁ এইফালে আমাৰ জিন্তু না পূৰা মজাকৈ ব'লো তাত ধুনীয়াকৈ লগ পাই আছোঁ স্কুল ছুটি দিব হৈছে কি হয় নাজানো আৰু দেই এইটো টাইম ভালে এইটো টাইম ভাল হয় বাৰু লেজাৰ খতম হৈছে লেজাৰ খতম হৈছে মজাকৈ গৈ আছোঁ আৰু এইফালে পাই গ'লোহি আমাৰ প্ৰজেক্টৰ আজি দ্বিতীয়খন স্কুল ডুবিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু বহুত খুব বেছিয়ে ধুনীয়া লাগিছে আহি আৰু সোমাই আহি ছাৰ বাইদেউসকলে ধুনীয়াকৈ ল'ৰা ছোৱালীখিনি এটা ৰুমত বহুৱাই দিলে আৰু এইফালে আমাৰ জিন্তুৱেও ধুনীয়াকৈ কথাখিনি কোৱা আৰম্ভ কৰিলে আমি কি কাৰণত আহিলোঁ আৰু গছ ৰুলে আমাৰ কি কাৰণত ভাল আৰু সকলোকে লগ পাই বহুত বেছি ভাল লাগিল আৰু এইফালে ডুবিয়া হায়াৰ ছেকেণ্ডেৰী প্ৰতিজন বন্ধু আৰু বান্ধৱীৰ মাজত আমাৰ জিন্তুৱে কথাখিনি বুজাই দিলে গছৰ হৈ গছ ৰুলে কি হয় আৰু তেনেকৈ ছাৰ বাইদেউহঁতৰ লগত কথা পাতি মেলি বহুত বেছি ভাল লাগিল একেবাৰে শেষত এইফালে এটা গছ পুলি ৰোপণ কৰিছে ছাৰসকলৰ লগত আৰু ল'ৰা ছোৱালী মানে বন্ধু বান্ধৱী চব বাৰান্দা পৰা চাই আছে যিহেতু গৰমটো দেখিছেই ন কিমান দিছে গোটেইখিনি আছে আৰু এনেকৈ পুলিটো ৰোপণ কৰি আছে আৰু যাদৱ ভাই একদম মজা এইফালে কাপচানি আছে যোনটো মজা আৰু এনেদৰে ডুবিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় মানে ডুবিয়া হায়াৰ ছেকেণ্ডেৰীত পুলি ৰোপণ কৰিলোঁ বহুত বেছি ভাল লাগিল আৰু কোনে কোনে চাই আছে ডুবিয়াৰ পৰা ভিডিঅ'টো অলপমান শ্বেয়াৰ কৰি দিব আৰু এইফালে ফটো চটো মাৰি আছে আমাৰ টিমে আৰু সেইফালে ডুবিয়া হাইস্কুলখনৰ পৰাও কৰি ওলাই আহিলোঁ মানে এইফালে আৰু এখন কৰিম বুলি ভাবিছিলোঁ কিন্তু সময় নহ'ল ছুটি দিলে আৰু সেইখনৰ পৰা আহিলোঁ আমি আৰু এখন কৰিম বুলি ভাবিছিলোঁ ডুবিয়া ছোৱালী হেৰিহে মানে ছোৱালী স্কুললৈ আহিছিলোঁ কিন্তু কৰিবলৈ নহ'লে ছুটি দি দিলে এখন চাগে যদি কালিলৈ হয় হ'ব আৰু এতিয়া আৰু স্কুল নাই আৰু ছুটি দিলে আৰু এইফালে ডুবিয়াত দুখন স্কুল কৰি মেলি মানে 3 নম্বৰখন কৰিম বুলি ভাবিছিলোঁ ডুবিয়াত যিখন মানে ছোৱালী স্কুল আছে ন আমি আহোঁতে সেইখন ছুটিয়ে দি দিলে সেইকাৰণে আহি মেলি ডুবিয়াতে থকা নিৰিবিলি ৰেষ্টুৰেণ্টত ধুনীয়াকৈ ভাতটো খাই ল'লোঁ গোটেইকেইটা মিলি আৰু এইখন হয়তো চিনি পাইছে সকলো আহিছে আমাৰ ডুবিয়াত থকা নিৰিবিলি মজা লাগিল খাই আৰু থলুৱা সামগ্ৰীয়ে ধুনীয়াকৈ খোৱালে আৰু বাকী সেইফালে মানুহো আছিলে চবেই আমি খাই ল'লোঁ এইফালে নিৰিবিলৰ পৰা আহিলোঁ ধুনীয়াকৈ অলপমান তন্ময়হঁতক ফুৰাবলৈ আহি পাই গ'লোহি ষ্টেচন ডুবিয়া ষ্টেচনত আৰু মানে যিহেতু যাবলৈ নাই এতিয়া ডাইৰেক্ট ঘৰলৈ যাবগৈ লাগিব সেয়েহে ভিডিঅ'টো অলপমান ইয়ালৈকে গুচি আহিলোঁ কেমেৰাটো অন কৰি সেইফালে তন্ময় ভাই এইফালে যাদৱ কল কৰিলে চাব দেই গাইছ প্ৰেংক কল এটা কৰিলোঁ ধুনীয়াকৈ আমি কৰিশ্মা নথলে কেতিয়া লাগিছিলে নাই একো নহয় কৰিশ্মা নথলে প্ৰেংক কল কৰিছোঁ মুঠতে কেতিয়া আহে সেই ভিডিঅ'টো খালি চাব অতি সোনকালে আহিব এইকেইদিন দিয়া হোৱাৰ পিছত মানে প্ৰজেক্ট সেউজীয়া অসম আমাৰ ভিডিঅ' দুটামান দিবলগীয়া হৈ আছে দি লওঁ ধুনীয়াকৈ এইফালে আছে আমাৰ মহিন এইফালে ভাইটি এটা লগ পালোঁ গহপুৰৈ মানে আমাৰ কলেজৰ পৰা মজাকৈ বাকী ভিডিঅ'টো ইমানে আছিল চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব যদি চেনেলটো ছাবস্ক্ৰাইব কৰা ধুনীয়াকৈ ছাবস্ক্ৰাইব কৰি ল'ব নেক্সট ভিডিঅ' আহি আছে আজিলৈ বাই বাই